নিৰ্বাচন যিমানে কাষ চাপিছে সিমানেই উৎকণ্ঠা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ কিন্তু নিৰাপদ স্থিতিত মৰিগাঁও সদৰ সমষ্টি নিৰ্বাচনলৈ মাথো কেইটামান মাহ কিন্তু কি হ'ব মৰিগাঁও সদৰ সমষ্টি টিকট বিচাৰি হাহাকাৰ একাংশৰ কিন্তু নিশ্চিত বিধায়ক ৰমাকান্ত কিয়নো মুখ্যমন্ত্ৰীৰ প্ৰিয় ৰমাকান্ত কিয়নো তেওঁই তিৱা ৰাজ্যৰ জনপ্ৰিয় তিনি গগৈ আপুনি বদনাইকা দিছিল তিনি গগৈ বদনাইকা দিমে তিনি গগৈ আজি এইটো কথা ভাবিব লাগিছিল অসমৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিটো তেওঁলোকে আজি চিন্তা কৰিব লাগিছিলে য'ত বিহাৰৰ নিচিনা ৰাজ্যত আজি সেই মুছলমান বাংলাদেশী তেওঁলোকে গোটেই তেওঁলোকে অঁতৰাই দিবৰ কাৰণে খেদিবৰ কাৰণে চেষ্টা কৰিছে এনে মুহূৰ্তত বিভিন্ন অসমত বিভিন্ন জেগাত চহৰ অঞ্চলত বিভিন্ন বেচৰকাৰী মাটি অসমীয়া মানুহৰ জনজাতি মানুহৰ জোৰ জবস্তি মাটি কোখতলি দখল কৰি আছে কিটো নাইকিয়া হ'ব এনে সন্ধিখনত এনে সময়ত অসমীয়া মানুহখিনি হিন্দু মানুহখিনি ঐক্যবদ্ধ হ'বই লাগিব সময়ে আহ্বান কৰিছে গতিকে তিনি গগৈ ইয়াত কাম নাই স্পষ্ট তাত কোনো সন্দেহ নাই থ্যাংক ইউ মৰিগাঁওৰ পৰা ধন্দিকাকতি ৰিপৰ্ট এণ্ডেড ফ্ৰস্ট